অসম চৰকাৰে বাৰে বাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনীতি কৰি আহিছে। ফলত বিষয়টো বাৰে বাৰে পিছুৱাই গৈ আছে আৰু কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ দাবীত আন্দোলন চলাই যাবলৈ বাধ্য হৈছে। এই অভিযোগ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। গুৱাহাটীৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী পালন কৰি সন্থাই দাবী কৰে কোচ ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হওক। কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই সমগ্ৰ বিষয়টো পিছুৱাই গৈ আছে বুলি অভিযোগ কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৰ্মেশ্বৰ ৰায়ে কয়, কোচবংশী জনগোষ্ঠীক আমাৰ কমতাপুৰে নহয়, আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ দেশক আমাৰ কোচ ৰাজবংশী আমাৰ ভাৰতত বিভিন্ন প্ৰান্তত আমাৰ কোচবংশী জনগোষ্ঠী আছে। আজি আপোনালোকে চাওক, পশ্চিমবংগৰ পৰা আৰম্ভ কৰি মেঘালয়ত যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী আছে সেইবিলাক চবেই আমাৰ জনজাতিকৰণ সুবিধা লাভ পাইছে। কিন্তু আজি তাৰিখত আমাৰ যিখন অসমত আমি জনগোষ্ঠী মানে কোচ জনগোষ্ঠীয়ে বসবাস কৰি আছোঁ, তেখেতসকলে আজি পৰ্যন্ত আমাৰ ন্যূনতম দাবী আমাৰ জনজাতিকৰণৰ এইখিনি আমাৰ চৰকাৰে দিবৰ মানে কাৰণে ব্যৰ্থ হৈছে। আৰু আমাক প্ৰতি বছৰে চৰকাৰে যি ইলেকশ্যন অহাৰ আগতে যি আপোনাৰ ইলেকশ্যন ইস্তাহাৰত যে আমাৰ প্ৰথম পেজৰ মানে 2-3টা মান পিছতে অনুষ্ঠিত হওঁতে আমাক লিখি দিয়ে কোচ জনগোষ্ঠীসকলক এইবাৰ জনজাতিকৰণ হোৱা বুলি প্ৰতি বছৰে কৈ আহে। কিন্তু ইলেকশ্যন যোৱাৰ পিছত আৰু চৰকাৰে আমাক কোনো মানে ভুৰকেম নিদিয়ে, কোচ বাৰে বাৰে প্ৰৱঞ্চনা কৰি আছে। এইকাৰণে আমি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি আজাৰ কংগ্ৰেছ চৰকাৰক সকিনি দিব বিচাৰিছোঁ যে তেখেতসকলে যদি অহা 15 আগষ্টৰ ভিতৰতে যদিও আমাৰ মানে ৰাজবংশীসকলৰ জনজাতি ক্ষেত্ৰত কোনো ইনিচিয়েটিভ নলয়, তেনেহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব বাধ্য হ'ম। বিষয়টোৰ শীঘ্ৰে নিষ্পত্তিৰ বাবে ছাত্ৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্থাই সকীয়াই দিয়ে যে 15 আগষ্টৰ ভিতৰত দাবীসমূহ ৰূপায়ণ নকৰিলে 20 আগষ্টৰ পৰা তেওঁলোকে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী পালন কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।